সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 7ৰ যি এক্সাৰচাইজ 3.4 দি আছে তাৰে প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম সব প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো ইংলিছত প্ৰথমে চাই লোৱা কি কৈছে ক্লাছিফাই দ্য ফলোইং ষ্টেটমেণ্ট এজ নাম্বাৰ 1 চাৰ্টেন নাম্বাৰ 2 হ'ব নাম্বাৰ 2 ইজ ইম্পচিবল এণ্ড নাম্বাৰ 3 ইজ কৈছে আনচাৰ্টেন অৰ্থাৎ ইয়াত অসমীয়াত এবাৰ চাই লোৱাচোন লাইনটো কি কৈছে তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব ঘটনাটো কি প্ৰথমে এটা আছে চাৰ্টেন মানে ঘটিব তাৰপিছত আছে ঘটনাটো অসম্ভৱ মানে ইম্পচিবল আৰু এইটো ঘটিব পাৰে কিন্তু নিশ্চিত নহয় সেইটো কোৱা হ'ব আনচাৰ্টেন কোনটো শুদ্ধ অৰ্থাৎ এক নম্বৰ এই যে প্ৰশ্নখিনি দিয়া আছে ইয়াত অসমীয়াত এই চাইডত ইংলিছত দিয়া আছে এটা আমি কি কৰিব লাগে প্ৰশ্ন উত্তৰখিনি চোৱা ঘটিব নে ঘটিব নোৱাৰে নে অসম্ভৱ এই তিনিটা আমি কি কৰিব লাগে ইয়াত লিখিব লাগে চ' নাম্বাৰ 1ৰ এক নম্বৰৰ যোনটো প্ৰশ্ন সেইটো সলিউশনটো চোৱা প্ৰথমে ইংলিছত পঢ়ি লোৱা কি কৈছে চোৱা নেক্সট ইয়াৰ ইণ্ডিপেণ্ডেন্স ডে উইল বি চেলিব্ৰেট অন 15 আগষ্ট অসমীয়াত চাই লোৱা কি কৈছে অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদযাপন কৰা হ'ব চ' অহা বছৰত কি হ'ব 15 তাৰিখে কৈছে যে আমাৰ স্বাধীনতা দিৱসটো কি কৰা হ'ব উদযাপন কৰা হ'ব আমি প্ৰতি বছৰে কি কৰোঁ স্বাধীনতা দিৱসটো আমি উদযাপন কৰোঁ হয়নে তাৰমানে এই ঘটনাটো কি হ'ব এইটো একদম পূৰা কি নিশ্চিতভাৱে ঘটিব হয়নে এইটো ঘটিবই মানে তাৰমানে আমি ইয়াত লিখিব পাৰি যে নাম্বাৰ এইটো এক নম্বৰৰ সলিউশনটো কি লিখিম আমি কি লিখিম চাৰ্টেন লিখা CER চাৰ্টেন অৰ্থাৎ এইটো কি হ'ব নিশ্চিতভাৱে ঘটিবই এইটো লিখি দিয়া নিশ্চিতভাৱে ঘটিব এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত নাম্বাৰ একৰ পিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2 সলিউশন প্ৰশ্নটো ইংলিছত চাই লোৱা কি কৈছে ইফ ইউ ডু গুড ৰিজাল্ট দেন ইউ উইল গেট এ প্ৰাইজ যদি তুমি কি কৰা ভাল ফলাফল কৰা তেতিয়াহ'লে তুমি কি পাবা পুৰস্কাৰ পাবা অৰ্থাৎ অসমীয়াটো চাই লোৱা তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা তুমি যদি ভাল ৰিজাল্ট কৰা সেইটোতো অসম্ভৱটো নহয় সেইটো মই যদি চেষ্টা কৰি কি হ'ব পাৰে ৰিজাল্টটো মোৰ ভাল হ'ব হয়নে মই যদি ভালকৈ যদি পঢ়া শুনা কৰি কি হ'বগৈ মোৰ ৰিজাল্টটো যিহেতু ভাল হ'ব তাৰমানে কি হ'বগৈ চোৱা নিশ্চিত নহয় এইটো একদম যে হ'বই সেইটো কিন্তু খাটাং নহয় কাৰণ ঘটনাটো অসম্ভৱো নহয় তাৰমানে কি হ'ব পাৰে এইটো হ'ব ঘটিব পাৰে কিন্তু নিশ্চিত নহয় ঘটিব পাৰে হয়নে ভাল ৰিজাল্ট হ'বও পাৰে কিন্তু নিশ্চিত নহয় অৰ্থাৎ কি হ'বগৈ এইটো আনচাৰ্টেন হ'ব হয়নে 2 নম্বৰটো কি হ'ব আনচাৰ্টেন আনচাৰ্টেন অৰ্থাৎ কি হ'ব পাৰে ঘটিব পাৰে ৰিজাল্টটো ভাল হ'ব পাৰে হয়নে অৰ্থাৎ ঘটিব পাৰে কিন্তু কি নহয় নিশ্চিত নহয় একদম যে মানে ৰিজাল্টটো ভালেই হ'ব যে সেইটোলৈ আমি নিশ্চিত নহয় কিন্তু নিশ্চিত নহয় ইয়াত চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 নম্বৰ সলিউশন নেক্সট পেজত যোৱা নাম্বাৰ 3টো চোৱা কি লিখি আছে চোৱা ইংলিছত প্ৰথমে চাই লোৱা ইন দ্য উইক দ্য ডে আফটাৰ ৱেডনেছডে উইল বি ফ্ৰাইডে অৰ্থাৎ কি কৈছে চোৱা অহা সপ্তাহৰ বুধবাৰৰ পিছৰ দিনটো শুকুৰবাৰ হ'ব বুধবাৰৰ পিছত কি আহে বৃহস্পতিবাৰ আহে কিন্তু ইয়াত কি কৈছে বুধবাৰৰ পিছত শুকুৰবাৰ আহে বুলি কৈছে হয়নে তাৰমানে এইটো কি নহয় ইম্পচিবল কেতিয়াও এইটো নহ'ব হয়নে অৰ্থাৎ এইটো আমি ইয়াত লিখিম যে ইম্পচিবল IMPOSSIBL ইম্পচিবল আৰু এইটো কি হ'বগৈ ঘটনাটো অসম্ভৱ ঘটনাটো কি হ'ব পাৰে ঘটনাটো লিখা অসম্ভৱ এইটো কেতিয়াও নহ'বগৈ হয়নে সম্ভৱ ঘটনাটো অসম্ভৱ হয়নে অৰ্থাৎ কি কৈছে ইয়াত কৈছে বুধবাৰৰ পিছত কৈছে শুকুৰবাৰ হয়নে বুধবাৰৰ পিছত বৃহস্পতিবাৰ হয় বুধবাৰৰ পিছত কেতিয়াও কি নহ'বগৈ শুকুৰবাৰ নহ'বই এইটো কি অসম্ভৱ তাৰপিছত নাম্বাৰ 4টো চোৱা ইংলিছত চাই লোৱা প্ৰথমে ইয়'ৰ ফ্ৰেণ্ড উইল চি ইউ টুডে অৰ্থাৎ কি কৈছে তোমাক আজি বন্ধুজনে দেখা কৰিব হয়নে অৰ্থাৎ নাম্বাৰ 4 সলিউশনটো চোৱা বন্ধুজনে দেখা কোনটো হ'ব পাৰে চোৱা আমাৰ ইয়াত চোৱা কি আছে বন্ধুজনে আমাক দেখা কৰিব হয়নে দেখা নিশ্চিতভাৱে ঘটিব একদম যে চিয়'ৰ ক'ব নোৱাৰি যে আহিবই সি নাহিব পাৰে হয়নে তাৰমানে এইটো নহ'ব ঘটনাটো অসম্ভৱটো নহ'ব হয়নে অসম্ভৱটো নহ'ব ঘটিব পাৰে কিন্তু নিশ্চিত নহয় তাৰমানে এইটো হ'ব হয়নে আনচাৰ্টেনটো হ'ব হয়নে আনচাৰ্টেন ইয়াত হ'ব কি আনচাৰ্টেন আনচাৰ্টেন অৰ্থাৎ কি ঘটিব ই আহিব পাৰে হয়নে ঘটিব পাৰে লগ কৰিবলৈ আহিব পাৰে হয়নে ঘটিব পাৰে কিন্তু নিশ্চিত নহয় নাহিব পাৰে হয়নে নিশ্চিত নহয় অৰ্থাৎ কি হ'ব এইটো আনচাৰ্টেন ইয়াৰ পিছত নম্বৰ 5টো চোৱা 5 নম্বৰটো চোৱা কি কৈছে ইংলিছত চাই লোৱা প্ৰথমে কি কৈছে নম্বৰ 5 ইফ ইউ ভিজিট জু ইউ উইল বি এবল টু চি ডাইন'ছৰ অৰ্থাৎ অসমীয়া চাই লোৱা কি হৈছে তুমি চিৰিয়াখানালৈ গ'লে ডাইন'ছৰ দেখা পাবা এতিয়া চোৱা আজিকালি য'ত কি আছে ডাইন'ছৰ আছে জানো
কৈছে চিৰিয়াখানালৈ গ'লে আমি ডাইন'ছৰ দেখা পাম, কিন্তু ডাইন'ছৰ নাই আমাৰ পৃথিৱীত হয়নে? তেতিয়াহ'লে কি হ'ব, এইটো ইম্পচিবল হ'ব হয়নে? আমি গ'লে দেখা নাপামেই, ডাইন'ছৰ যিহেতু পৃথিৱীত নাই হয়নে? সলিউশ্যন তাৰমানে এইটো হ'ল লিখা ইম্পচিবল, IMPOSSIVLE ইম্পচিবল। আৰু এইটো লিখা আছে ঘটনাটো অসম্ভৱ, সম্ভৱ। এইটো হ'ল কি আমাৰ আনচাৰকেইটা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চাই লোৱা। প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে। দেয়াৰ আৰ 4 মাৰ্বলছ ইন এ কণ্টেইনাৰ, আউট অফ দেম 1 ইজ ৰেড। এটা হ'ল কি ৰঙা, 4টা মাৰ্বল আছিলে এটা কণ্টেইনাৰৰ ভিতৰত, 4টা মাৰ্বল আছিলে, তাৰে এটা কি ৰঙা, 1 ইজ কি য়েলো, এটা হ'ল হালধীয়া, 1 ইজ ব্লেক, এটা হ'ল ক'লা, আৰু এণ্ড দ্য লাষ্ট 1 ইজ হোৱাইট, আৰু লাষ্টৰ যোনটো আছে সেইটো কি বগা হয়নে? এতিয়া চোৱা নাম্বাৰ ইয়াত এ নাম্বাৰটো কৈছে হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ ড্ৰয়িং দ্য ৰেড মাৰ্বল, অৰ্থাৎ ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনা সম্ভাৱনীয়তা কিমান। চ' অসমীয়াৰ পৰা চাই লোৱা হৈছে, এটা পাতত 4টা মাৰ্বল আছে, 4টা মাৰ্বল আছে, এটা ৰঙা, এটা হালধীয়া, এটা ক'লা, আৰু এটা কি বগা। ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনা সম্ভাৱিতা কিমান, আৰু ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান। ইয়াত বগা, ইয়াত আছে ৰঙা ৰঙৰ, ইয়াত বগা ৰঙৰ হয়, অৰ্থাৎ চোৱা ইয়াত চোৱা নাম্বাৰ কিমান 2, 2 নম্বৰৰ সলিউশ্যন। নম্বৰ 2 সলিউশ্যন। চোৱা নাম্বাৰ 1, প্ৰথমে কি কৰে ইয়াত বুজি লোৱা। ইয়াত এটা কি কৰিলোঁ, পাত্ৰ আঁকিলোঁ, পাত্ৰত কি কৰিলোঁ, এটা কি আছিলে ৰঙা ৰঙৰ এটা বল আছিলে, তাৰপিছত হালধীয়া ৰঙৰ এটা বল আছিলে, ক'লা ৰঙৰ এটা বল আছিলে, আৰু বগা ৰঙৰ এটা বল আছিলে, অৰ্থাৎ কেইটা বল আছে 1 2 3 4, 4টা বল আছে নহয়। ইয়াত কি কৰিলোঁ 4 লিখিলোঁ। এতিয়া চোৱা ৰঙা বল কেইটা আছে এটা হয়নে? এতিয়া যদি ৰঙা বলটো যদি আমি যদি ইয়াৰ পৰা যদি তুলিব লাগে, আমি যদি নোচোৱাকৈ যদি ইয়াৰ পৰা যদি আনিব লাগে তুলিব লাগে, তেতিয়াহ'লে কিমান আহিব, 4/1 হ'ব হয়নে? সম্ভাৱনীয়তা কি হ'ব, এটা বল, অৰ্থাৎ ৰঙাটো আহিব পাৰে নাহিব পাৰে, বেলেগ এটা আহিব হয়নে? অৰ্থাৎ 4/1 কি হ'ব, সম্ভাৱনীয়তা কিমান হ'ব, 4/1। অৰ্থাৎ চোৱা আমি এইটো এনেকৈ লিখিব পাৰোঁ। চোৱা প্ৰথমে ইংলিছত লিখি লোৱা, চোৱা প্ৰশ্নটোৰ পৰা লিখি লোৱা কি আছে, দেয়াৰ আৰ 4 মাৰ্বল ইন এ কণ্টেইনাৰ, এই লাইনটো লিখি লোৱা। তাত অৰ্থাৎ কি আছিলে 4টা মাৰ্বল আছে নহয়, এইটো লিখি লোৱা, দেয়াৰ আৰ 4 মাৰ্বলছ, MARVLES মাৰ্বলছ, দেয়াৰ ফৰ্মুলা ইন এ কণ্টেইনাৰ, কণ্টেইনাৰ। অসমীয়াত হ'লে লিখিব লাগিব যে, অসমীয়াত চোৱা ইয়াত কি লিখা আছে, এটা পাত্ৰত 4টা মাৰ্বল আছে, এইটো লিখি দিয়ে। ইয়াত অসমীয়াত হ'লে এইটো লিখিব লাগিব যে এটা পাত্ৰত 4টা মাৰ্বল আছে, এটা পাত্ৰত কি আছে 4টা মাৰ্বল আছে হয়নে? যেতিয়া আমি কি কৈছোঁ, যিহেতু 1 নম্বৰটো কি কৰিছোঁ সমাধান কৰিছোঁ হয়নে? নম্বৰ 1 কৈছে ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনা সম্ভাৱনীয়তা কিমান। ৰঙা ৰঙৰ মাৰ্বল কিমান আছিলে চোৱা, তাত আউট অফ দ্য 1 ইজ ৰেড, ইয়াত লিখি দিয়া যে নাম্বাৰ NUMBER নাম্বাৰ অফ কি ৰেড, RED ৰেড, নাম্বাৰ অফ ৰেড মাৰ্বলছ, MARBL মাৰ্বল, অৰ্থাৎ ৰঙা ৰঙৰ মাৰ্বলৰ সংখ্যা। ৰঙা ৰঙৰ মাৰ্বল কেইটা আছিলে তাত, ৰঙা ৰঙৰ মাৰ্বল চোৱা কেইটা আছে, এটা আছে মানে, এইটো সমান কিমান লিখে 1, আৰু ইংলিছত এইটো ইংলিছত লিখিলোঁ, আৰু অসমীয়াত হ'লে এইটো 1 লিখি দিবা। তাৰপিছত চোৱা এতিয়া কি আছে চোৱা, আমাক কি কৈছে যে ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান। এতিয়া ইংলিছত ইয়াৰ পৰা লিখি দিয়া দ্য প্ৰবাবিলিটি অফ ড্ৰয়িং দ্য ৰেড মাৰ্বল, এইটো ইয়াৰ পৰা লিখা, দাৰ পৰা লিখা, যিহেতু আমি 1 নম্বৰটো কৰি আছোঁ। চোৱা 2 নম্বৰ যিহেতু 1 নম্বৰটো কৰি আছে, এইটো দাৰ পৰা লিখা, দ্য প্ৰবাবিলিটি, এইটো লিখা আছে দ্য প্ৰবাবিলিটি, PROBABILITY, প্ৰবাবিলিটি অফ ড্ৰয়িং, DRAWING, ড্ৰয়িং পিছত দ্য ৰেড মাৰ্বল হয়নে, দ্য RED ৰেড, MARBL মাৰ্বল হয়নে? তো অসমীয়াত হ'লে কি হ'ব চোৱা, ইয়াৰ পৰা হ'ব ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনা সম্ভাৱনীয়তা, এইটো লিখা ৰঙা ৰঙৰ মাৰ্বল তাৰপিছত আছে কি উলিয়াই অনাৰ সম্ভাৱনীয়তা। এতিয়া চোৱা ইয়াত কেইটা আছিলে, প্ৰথমে মাৰ্বল কেইটা আছে চোৱা, মাৰ্বল আছিল কেইটা 4টা হয়নে? 4টাৰ পৰা যিহেতু আমাক কি উলিয়াব আনিব দিছে, ৰঙা ৰঙৰ মাৰ্বল এটা হয়নে? কেইটা আছিলে ৰঙা ৰঙৰ মাৰ্বল, এটা আছে হয়নে? তো 4/1 কি হ'বগৈ 1 হ'ব, সম্ভাৱনীয়তা কিমান হ'ব 4/1। এইটো হ'ল কি আমাৰ আনচাৰটো। ইয়াৰ পিছত চোৱা নম্বৰ 2টো চোৱা, নম্বৰ 2 নম্বৰটো চোৱা কি হৈছে। এতিয়া চোৱা বগা ৰঙৰ মাৰ্বলটো অনাৰ সম্ভাৱনীয়তা কিমান হয়নে? এতিয়া বগা ৰঙৰটো চোৱা, হোৱাইট মাৰ্বল কেইটা আছে লিখে ইয়াত সলিউশ্যন, ইয়াত লিখা আছে হোৱাইট, WHITE, হোৱাইট মাৰ্বল, MARBLE মাৰ্বল সমান লিখা 1,
কেইটা আছিল আমাৰ হোৱাইট মাৰ্বল এটা অৰ্থাৎ বগা বগা মাৰ্বল মাৰ্বলৰ সংখ্যা সমান সমান কিমান 1 হয়নে এইটো হ'ল আমাৰ অসমীয়াত মাৰ্বলৰ সংখ্যা কিমান 1 হয়নে এতিয়া চোৱা কি হ'ব এইটো এই লাইনটো আকৌ লিখি লোৱা দা প্ৰবাবিলিটি অফ এইটো লিখি লোৱা দা probability probability of drawing drawing দা এইটো বলটো কি হ'ল বগাৰ হয়নে যেহেতু কি ৰঙৰ হোৱাইট মাৰ্বল বুলি কৈছে হয়নে হোৱাইট 2 নম্বৰটো সেইটো লিখা হোৱাইট WHITE হোৱাইট মাৰ্বল MARBEL মাৰ্বল এতিয়া আৰু অসমীয়াত হ'লে কি লিখিম অসমীয়াত হ'লে এই লাইনটো লিখা বগা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱনা এতিয়া লিখা বগা ৰঙৰ মাৰ্বল উলিয়াই অনাৰ সম্ভাৱিতা কি হ'ব চোৱা মাৰ্বল কিমান আছিলে সমান সমান দি লিখিবা ইয়াত মাৰ্বল কেইটা আছিলে যেহেতু 4টা আছে তলত হ'ব 4 আৰু বগা মাৰ্বল কেইটা আছে ইয়াত চোৱা বগা মাৰ্বল কেইটা আছিলে আমাৰ এটা আছে হয়নে অৰ্থাৎ সম্ভাৱনাতে কিমান আছে 4/1 হয়নে এবাৰত আহিব ইয়াৰ পিছত নাম্বাৰ 3 টো চোৱা কি কৈছে ৰীতা ববিতা হেমা এণ্ড মেঘা wrote their names on sheet of paper and put their names a box Mega draw a sheet of paper from the box what is the probability of drawing her own name অৰ্থাৎ চোৱা অসমীয়াত চাৰিবা কি কৈছে ৰীতা ববিতা হেমা পুষ্পা চোৱা ইয়াত পুষ্পা নামটো যেহেতু নাই তাৰমানে ইয়াত কি হ'ব পুষ্পা নামটো যেহেতু ইংলিছত দিয়া নাই ইয়াত পুষ্পা বুলি লিখি লোৱা পুষ্পা আৰু মেগাই নিজৰ নামবোৰ কাগজৰ টুকুৰাত লিখি এটা বাকচত ভৰালে মেগাই বাকচৰ পৰা এটা নাম উলিয়ালে তাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱনা কিমান হ'ব হয়নে নামকেইটা চোৱা কি আছে চোৱা প্ৰথমে নামকেইটা কি আছে লিখি লৈ ইয়াত নাম্বাৰ 3 সলিউশন নাম্বাৰ 3 সলিউশনটো কি হ'ব লিখা আছে দা নেমস NAMES নেমস আৰ নামকেইটা কি আছে চোৱা প্ৰথমে আছে ৰীতা RITA ৰীতা তাৰপিছত আছে ববিতা তাৰপিছত কি আছে হেমা HEMA হেমা তাৰপিছত কি আছে পুষ্পা জুগেগা নেহি পুষ্পা তাৰপিছত আৰু কি আছে এণ্ড আৰু কি আছে মেঘা MEGHA মেঘা হয়নে অসমীয়াত হ'লে হ'ব যে নামকেইটা হ'ল ইয়াছে চোৱা নামকেইটা ইয়াত কি আছে ছোৱালী কেইজনী হয়নে লিখি দিয়া যে কি আছে চোৱা গাৰ্লছ হয়নে ছোৱালী বোৰৰ বা ছোৱালী কেইটাৰ নাম হ'ল কি আছিলে চোৱা ইয়াত ৰীতা তাৰপিছত ববিতা তাৰপিছত হেমা তাৰপিছত পুষ্পা আৰু কি আছে আৰু মেঘা হয়নে আৰু মেঘা মেঘা নামকেইটা আমি অসমীয়াত লিখি ললো তাৰপিছত চোৱা কি আছে চোৱা এতিয়া কি কৈছে আমাৰ ইয়াত কৈছে যে তাই নিজৰ অৰ্থাৎ মেঘা কি কৰিলে মেঘা বাকচৰ পৰা এটা নাম উলিয়ালে অৰ্থাৎ চোৱা ইয়াত এটা পাত্ৰৰ ভিতৰত কি আছে নাম হ'ল ৰীতা আছিলে তাৰপিছত বি মানে ববিতা তাৰপিছত হেমা H মানে হেমা P মানে পুষ্পা আৰু কোন আছিলে মেঘা M মানে মেঘা হয়নে অৰ্থাৎ কি কৈছে এই মেঘাই কি কৈছে তাই নামটো কি কৰিব ইয়াৰ পৰা যদি উলিয়াই আনে ইয়াৰ এই এমটো পোৱাৰ সম্ভাৱনা কিমান আছে চ প্ৰথম 1 2 3 4 5টা আছে ইয়াত 5 হ'ব আৰু এমটো যেতিয়া এই পাত্ৰটোৰ পৰা উলিয়াই আনিব হেতুৰ যোনটো সম্ভাৱনীয়তা অৰ্থাৎ প্ৰবাবিলিটি হেতু কিমান 1 হ'ব অৰ্থাৎ 5/1 এইটো আহিব পাৰে হয়নে নাহিব পাৰে এইটো আহিব পাৰে হয়নে 5/1 অৰ্থাৎ এইটো আহিব পাৰে 5/1 নহলে এইটো আহিব পাৰে 5/1 নহলে এমটো আহিব পাৰে হয়নে মেঘনা যোনটো নাম আছে সেইটো আহিব পাৰে হয়নে অৰ্থাৎ কিমান হ'ব 5/1 অৰ্থাৎ চোৱা হেয়াৰ টোটেল টোটেল গাৰ্ল GIRL গাৰ্ল সমান কিমান 5জন ইয়াত ছোৱালী কেইজনী আছিলে 5জনী হয়নে অৰ্থাৎ ইয়াত লিখিব অসমীয়াত লিখা আছে ইয়াত মুঠ ছোৱালী সমান কিমান 5 এইটো অসমীয়াত আৰু এইটো ইংলিছত হয়নে এতিয়া হ'ব আমাৰ ইয়াত যোনটো প্ৰবাবিলিটি আছে সেইটো কি আছে হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ ড্ৰয়িং হাৰ ওন নেম এইটো ইয়াত লিখা আছে দ্য প্ৰবাবিলিটি ইয়াত লিখা দ্য probability probability the probability of drawing
ing, doing মেঘনা, MEGHANS, মেঘনাছ নেম। মেঘনাৰ নামটো অহাৰ সম্ভাৱনীয়তা কিমান হ'ল, যিহেতু পাঁচজন ছোৱালী আছিল সেইকাৰণে পাই, আৰু তাইৰ নামটো অহাৰ যোনটো সম্ভাৱনা সেইটো কি 5/1 কিমান 1, 5/1। আৰু অসমীয়াত হ'লে এইটো লিখি দিবা যে কি লিখা, মেঘাই নিজৰ নামটো পোৱাৰ সম্ভাৱিতা সমান কিমান হ'ব 5/1। এইটো অসমীয়াত হ'লে এনেকৈ লিখি দিবা। পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দ্য লেটাৰ্ছ অফ দ্য ৱাৰ্ড এডুকেশ্যন আৰ ৰিটেন অন কাৰ্ডছ এণ্ড কিপড ইন এ বেগ, হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এ ভাৱেল ফ্ৰম দ্য বেগ। অথচ অসমীয়া চালে কি হৈছে, এডুকেশ্যন এই শব্দটোৰ পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান। চোৱা কেনেকৈ কৰিম। চ' 4 নম্বৰ চলিউশ্যনটো আমি কেনেকৈ কৰিম চোৱা। আমাক কি কৈছে, ভাৱেল ইংলিছত কি বুলি কয়, ভাৱেল, VOWEL, ভাৱেল। ইংলিছত ভাৱেল কেইটা কি এ ই আই ও ইউ, এইকেইটা কি বুলি কয়, ভাৱেল বুলি কোৱা হয়। আৰু এই ভাৱেলটো অসমীয়াত কি বুলি কয়, স্বৰ বৰ্ণ, অৰ্থাৎ স্বৰবৰ্ণ হয়নে, ভাৱেল। অসমীয়াত ভাৱেল, ইংলিছত ভাৱেল বুলি কয়, আৰু অসমীয়াত কি বুলি কয়, স্বৰবৰ্ণকেইটা কি এ ই আই ও ইউ। অৰ্থাৎ এই যে শব্দটো যে দিয়া আছে, ইয়াত যে এডুকেশ্যন যোনটো শব্দ দিয়া আছে, এই যে এডুকেশ্যন শব্দটো যে দিয়া আছে, ইয়াৰ পৰা স্বৰবৰ্ণকেইটা অৰ্থাৎ এ ই আই ও ইউটো উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান চোৱা। অৰ্থাৎ ইয়াত এটা পাত্ৰ লিখিলো, আমি পাত্ৰত কি কৰিলো, এডুকেশ্যন শব্দটো গোটেইটো লিখি ললো, EDUCATION, এডুকেশ্যন। এই যে এডুকেশ্যন পাত্ৰটো যে এডুকেশ্যনটো লিখিলো, এডুকেশ্যনৰ সৰ্বৰ্ণ কোনকেইটা, ইটো সৰ্বৰ্ণ আমাৰ হয়নে, ইউটো কি সৰ্বৰ্ণ, তাৰপিছত এটো সৰ্বৰ্ণ, আইটো সৰ্বৰ্ণ, আৰু কি অটো কি সৰ্বৰ্ণ হয়নে। টোটেল হেৰি কেইটা আছে আমাৰ, শব্দ কেইটা আছে 1 2 3 4 5 6 7 8 9, 9টা কি আছে বৰ্ণ আছে হয়নে, লিখিলো 9। এতিয়া সৰ্বৰ্ণকেইটা আমাৰ সম্ভাৱনা কিমান, এতিয়া মই এবাৰ হাত দিলো ইটো আহিলে, আকৌ এবাৰ হাত দিলো ইউটো আহিল দুবাৰ, তাৰপিছত এটো আহিলে আকৌ এবাৰ 3বাৰ, আকৌ এবাৰ কি আহিল আইটো আহিল 4, আৰু এবাৰ কি আহিল অটো আহিলে। তাৰমানে কিমান, মই 5বাৰ টানিলো, 5বাৰ কি হ'লে এই 5টা আহিছে হয়নে। অৰ্থাৎ 9টাৰ পৰা কি হ'ব, সৰ্বৰ্ণকেইটা অহাৰ যোনটো কি সম্ভাৱনীয়তা সেইটো কিমান, 9/1 কিমান হ'ব 5। এইটো হ'ল কি আমাৰ আনচাৰটো আমি এনেদৰে কৰিব লাগিব। এতিয়া চোৱা আমি কেনেকৈ লিখিম চোৱা, ইয়াত লিখা যে the total letters, LETTERS, letters of the word education, EDUCATION, education। অর্থাৎ এডুকেশ্যনত কেইটা শব্দ আছে চোৱা, 1 2 3 4 5 6 7 8 9, ইয়াত সমান কিমান 9 বুলি লিখি দিয়ে। আৰু অসমীয়াত হ'লে এনেকৈ লিখা যে এডুকেশ্যন, EDUCATION, এডুকেশ্যন শব্দটোত থকা মুঠ বৰ্ণ সমান কিমান, এইটো 9। এইটো ইংলিছত এনেকৈ এইটো সমান এইটো 9 লিখি দিয়া, অসমীয়াত লিখিলে এনেকৈ লিখিবা, ইংলিছত লিখিলে এনেকৈ লিখিবা যে দ্য টোটেল লেটাৰ্ছ অফ দ্য ৱাৰ্ড এডুকেশ্যন 9। অৰ্থাৎ এডুকেশ্যন শব্দটোত কেইটা বৰ্ণ আছে 9টা, আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা যে এডুকেশ্যন শব্দটোত থকা মুঠ বৰ্ণ 9। এতিয়া চোৱা কি হ'বগৈ, এতিয়া চোৱা প্ৰবেবিলিটিটো কিমান হ'ব চোৱা, ইয়াত আমাক কি কৈছে প্ৰশ্নটো চালো, দ্য প্ৰবাবিলিটি অফ গেটিং এ ভাৱেল ফ্ৰম দ্য বেগ, এইটো লিখি লোৱা, যে দ্য প্ৰবাবিলিটি of getting getting a vowel, VOWEL, vowel from the bag, bag, এই বেগটোৰ পৰা কি আছে, বেগটোৰ পৰা সৰ্বৰ্ণখিনি পোৱাৰ যোনটো সম্ভাৱনীয়তা সেইটো কিমান হ'ব, যিহেতু টোটেল সংখ্যা কিমান আছে 9, ইয়াত 9 লিখা, আৰু আমাৰ ইয়াত কি আছে সৰ্বৰ্ণ কেইটা আছে 5টা, সেইকাৰণে কিমান হ'ব 9/5 কিমান 5 হয়নে। আৰু অসমীয়াত হ'লে এইটো এনেকৈ লিখিম আমি, অসমীয়াটো চোৱা কি লিখা আছে, ইয়াত এনেকৈ লিখা আছে, এইটো লিখিব লাগে যে সৰ্বৰ্ণখিনি উলিয়াই অনা সম্ভাৱনীয়তা, এইটো এনেকৈ লিখা আছে, সৰ্বৰ্ণ সৰ্বৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা সমান কিমান হ'ব 9/5। অৰ্থাৎ যিহেতু এডুকেশ্যন শব্দটো কেইটা হেৰি আছে বৰ্ণ আছিলে
9টা 9 লিখিলোঁ আৰু সৰ্বৰ্ণ কেইটা আছিলে 5টা হয়নে সেইকাৰণে কি হ'বগৈ 9 ভাগৰ কি হ'বগৈ 5 উলিয়াই অনা সম্ভাৱনীয়তা কিমান 9 ভাগৰ 5 এইটো হ'ল কি আমাৰ আনচাৰটো পিছত 5 নম্বৰটো চাই লোৱা ইংলিছত চাই লোৱা প্ৰথমে কি কৈছে ইন এ বাস্কেট দেয়াৰ আৰ 4 মেংগোজ 3 পমিগ্ৰেনেটছ এণ্ড 5 বানানাছ হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং অল দ্য বানানাছ ফ্ৰম দ্য বাস্কেট অৰ্থাৎ চোৱা অসমীয়া চাই লোৱা কি কৈছে এটা পাচিত 4টা আম 3টা ডালিম 4টা আম আছিলে 3টা ডালিম আছিলে আৰু কি আছিলে 5টা কল আছে পাচিটোৰ পৰা গোটেইখিনি কল অৰ্থাৎ এই গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান অৰ্থাৎ গোটেইখিনি প্ৰথমে কি হ'ল পাচিখনত থাকিবগৈ হয়নে অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম চোৱা নম্বৰ 5ৰ সলিউশ্যনটো কেনেকৈ হ'ব চোৱা এনেকৈ আমি চোৱা ইয়াত এখন মই কি কৰিলোঁ পাচি আঁকিলোঁ পাচিত কি আছিলে চোৱা 4টা আম আছে হয়নে 4টা আম চোৱা প্ৰথম কি কৰিলোঁ ইয়াত 4টা আম আঁকি ল'লোঁ এটা 2টা 3টা 4টা কি আঁকিলোঁ আমি আম আঁকি ল'লোঁ 4টা তাৰপিছত কি আছে 3টা ডালিম হয়নে ইয়াত চোৱা 3টা ডালিম আঁকি লোৱা ইয়াত ধৰিলোঁ 3টা ডালিম 1 2টা ডালিম আৰু এটা ডালিম আঁকি লোৱা 3টা ডালিম আঁকিলোঁ হয়নে তাৰপিছত চোৱা তাৰপিছত কি আছে 5টা কল আছে হয়নে ইয়াত কল আঁকা 5টা এটা 2টা 3টা 4টা কি কৰিলোঁ আমি ইয়াত 5টা কল আঁকিলোঁ হয়নে এতিয়া চোৱা কি কৈছে পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান গোটেইখিনি কলখিনি কি কৰিব সি উলিয়াই অনাৰ সম্ভাৱনীয়তা কিমান চোৱা এতিয়া চোৱা এই পাচিখনত মুঠ যোনটো কি আছে ফল আছে সেইখিনি সংখ্যাটো কিমান আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 অৰ্থাৎ গোটেই ফল কিমান আছে 12 পৰা অকল সি কি কৰিবগৈ অকল কলখিনি আমি উলিয়াই আনিব লাগিব মানে কলখিনি কল কেইটা চোৱা 1 2 3 4 5টা অৰ্থাৎ কলখিনি উলিয়াই অনা যোনটো সম্ভাৱনীয়তা সেইটো কিমান হ'ব 12 ভাগৰ কিমান হ'ব 5 অৰ্থাৎ মই এবাৰ কি কৰিলোঁ ইয়াৰ পৰা এটা ফল উলিয়ালোঁ ধৰিলোঁ কি হৈছে কলটো উলিয়াইছে আকৌ এবাৰ ইয়াৰ পৰা তুলিলোঁ মই কি কল আৰু এটা কল তুলিলোঁ এনেকৈ তুলি কিমানবাৰ তুলিলোঁ আমি 5 বাৰ তুলিলোঁ অৰ্থাৎ কিন্তু 12 ভাগৰ কি হ'বগৈ 5 হ'ব এতিয়া চোৱা কেনেকৈ লিখিম আমি চোৱা ইয়াত প্ৰথমে ইংলিছৰ পৰা লিখিলোঁ ইয়াত লিখি লোৱা যে ইন এ বাস্কেট প্ৰশ্নটোৰ পৰা লিখি লোৱা এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা ইন এ বাস্কেট দেয়াৰ এইটো লিখি লোৱা ইন এ বাস্কেট তাৰপিছত কি আছে দেয়াৰ দেয়াৰ আৰ 4 মেংগোজ MANGOES মেংগোজ 3 পমিগ্রেনেটস গ্রানেটস পমিগ্রেনেটস এন্ড আৰু কি আছিলে চোৱা এণ্ড 5 বানানাছ BANANAS বানানাছ এইটো অসমীয়াত লিখিলে এনেকৈ লিখিব লাগিব যে এইটো এটা পাচিত এইটো এনেকৈ লিখিব লাগিব এটা পাচিত 4টা আম 4টা আম 3টা ডালিম 3টা ডালিম আৰু 5টা কল আছে আৰু 5টা কল আছে এইটো লিখিলোঁ লিখাৰ পিছত এতিয়া কি লিখিম আমি লিখিলোঁ ইয়াত লিখোঁ যে টোটেল বানানা যিহেতু আমাক কি কৰিব দিছে কলটো কি কৰিব দিছে চোৱা পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱনীয়তা বিচাৰিছে হয়নে কলখিনি উলিয়াই আনিবলৈ দিছে হয়নে তেতিয়াহ'লে আমি ইয়াত বানানা কেইটা আছে লিখিলোঁ টোটেল বানানাছ সমান কিমান 5 মুঠ কলৰ সংখ্যা মুঠ কলৰ সংখ্যাটো কিমান আছে চোৱা কিমান সমান 5 এইটো অসমীয়াত হ'লে এনেকৈ লিখি ল'বা 5 হয়নে এতিয়া চোৱা কি হ'ব ইয়াত প্ৰবাবিলিটি কি হ'ব চোৱা probability of getting bananas অৰ্থাৎ ইয়াত লিখিম যে আমি কলখিনি উলিয়াই অনাৰ সম্ভাৱিতাটো কিমান হ'ব চোৱা সমান কিমান হ'ব যিহেতু ফলৰ সংখ্যাটো কিমান আছে আমাৰ 12 এইকাৰণে তলত কিমান লিখে 12 আৰু কল কেইটা আছে পাচিটোত কল আছিলে 5টা হয় তেতিয়াহ'লে কি হ'ব 12 ভাগৰ কিমান 5 আৰু সম্ভাৱনীয়তা কিমান হ'ব 12 ভাগৰ 5 আৰু অসমীয়াত হ'লে কি হ'ব এনেকৈ লিখিব 12 ভাগৰ 5 আৰু এই লাইনটো লিখি পেলাই অসমীয়াত এনেকৈ লিখি দিলে হৈ গ'ল এইটো হ'ল আমাৰ আনচাৰটো ধন্যবাদ